Hello everyone. আজি 10 July Friday Assam Tribune মই important headline আনিছোঁ লগত analysis. So first topic to hold revival plan for Assam's bell metal industry announced. Assam government Thursday announced কৰিছে a 4-year roadmap to revive the centuries old Sathibari bell metal industry with plan for infrastructure development, financial support and improve marketing facility to strengthen the traditional craft. তো আমাৰ যিটো বেল মেটেল ইণ্ডাষ্ট্ৰি সৰ্থেবাৰীত আছে সেইটো ৰিভাইভেল প্লেনৰ কথা আসাম গভৰ্ণমেণ্টে এনাউন্স কৰিছে আৰু লগত আমি এতিয়া এনালাইচিছখিনি চাম আমি অলৰেডি কিয় নিউজত আহিছে চালোঁ লগতে কিয় এইটো ইনিচিয়েটিভ লোৱা হৈছে তাৰ এইমটো কি তাৰ এইম হ'ল টু প্ৰটেক্ট আৰ্টিচান ইম্প্ৰুভ মাৰ্কেট এক্সেছ এণ্ড ৰিভাইভ ওৱান অফ দ্য আসামছ অল্ডেষ্ট কটেজ ইণ্ডাষ্ট্ৰিজ আৰু এতিয়া আমি তাৰ ফিচাৰ্ছখিনি চাওঁ কি প্লেন ৰিভাইভেল প্লেনৰ কি ফিচাৰ্ছ focus on development of GI Tech Sathibari Bale Metal Craft, propose for 100% reimbursement of state GST paid by bale metal units, measure to improve marketing, branding and exports, supports for artisans facing rising raw material cost and competition from machine-made product. এতিয়া আমি সৰ্থেবাৰী বেল ক্ৰাফ্ট মেটেল ক্ৰাফ্টৰ বিষয়ে চাওঁ সৰ্থেবাৰী বেল মেটেল ক্ৰাফ্ট আৰু এইটো ক'ত লোকেটেড Sathibari Bojali district, Assam. It is one of the Assam's most famous traditional handicraft industries. It is known for products such as horai, kahi, bati, luta, ghanta and cymbals. It received GI tag in 2024. So, Sathibari Bale Metal Craft GI tag paisile in the year 2024. Ekhini important. Next, a industry to kiki challenge face kore ami sam etia because of cost high. So, industry বহুত problem face কৰে তো ৰ মেটেৰিয়েল যেনেকৈ কপাৰ টিনৰ এইটো কষ্টটো বহুত হাই হয় কম্পিটিশ্যন ফ্ৰম ষ্টেইনলেছ ষ্টিল এণ্ড মেচিন মেড প্ৰডাক্ট লিমিটেড পাৰ্টিচিপেশ্যন অফ য়ংগাৰ জেনেৰেশ্যন মাৰ্কেটিং এণ্ড এক্সপৰ্ট কনষ্ট্ৰেইন আমাৰ আসামৰ কাৰণে এইটো কিয় ইম্পৰ্টেণ্ট ইট প্ৰিজাৰ্ভ আসামছ কালচাৰেল হেৰিটেজ জেনেৰেট ৰুৰেল এমপ্লয়মেণ্ট প্ৰমোট ট্ৰেডিশ্যনেল হেণ্ডিক্ৰাফ্ট এণ্ড টুৰিজম ছাপৰ্টছ দ্য ভিজন অফ আত্মনিৰ্ভৰ আসাম থ্ৰু ইণ্ডিজিনিয়াছ ইণ্ডাষ্ট্ৰী চ' এইখিনি ইম্পৰ্টেণ্ট তো কেতিয়াবা এক্সামত দি দিব পাৰে সৰ্থেবাৰী যিহেতু নিউজত আছে এতিয়া GI টেগ পাইছিলে সেইটো মনত ৰাখিব 2024 আৰু ৰিভাইভেল প্লেনটো কিয় লোৱা হৈছে এইখিনি আমি দেখা পালোঁ আমাৰ অসমৰ কাৰণে কিয় ইম্পৰ্টেণ্ট আমি এইখিনি চালোঁ তো আমাৰ এইখিনিয়েতো এক্সাম পইণ্ট অফ ভিউ কাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট এইটোৱে হ'ল যে সৰ্থেবাৰী বেল মেটেল ক্ৰাফ্টৰ বিষয়ে আমি চাব লাগিব এইটো কোনটো ডিষ্ট্ৰিক্টত পৰে বজালী ডিষ্ট্ৰিক্টটো চাব লাগিব GI টেগ পাইছে 2024 SGST ৰিএম্বাৰ্চমেণ্ট traditional handicraft and cultural heritage conservation. Next, no 30:1 pupil-teacher ratio in 7,948 state government school. So your news to it to hold a pupil-teacher ratio of 30:1 has not been achieved so far in 7,948 government provincial schools of Assam. যিটো ৰেচিঅ' হ'ব লাগে 30:1 সেই ৰেচিঅ'টো আমাৰ ষ্টেট গভৰ্ণমেণ্ট স্কুলত হোৱা নাই তো এইটো কুৱেশ্যন কৰিছিলে কংগ্ৰেছ লেজিছলেটৰ ডক্টৰ আসিফ মহম্মদ নাজাৰ আৰু এই কুৱেশ্যনটো আনচাৰ দিছিলে আমাৰ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ ডক্টৰ ৰনজ পেগু তেখেতে ৰেছপন্স কৰিছে যে টোটেল ছাচ স্কুলৰ ভিতৰত 5,303 হ'ল লোৱাৰ প্ৰাইমেৰী 1,253 are upper primary 821 are secondary and 571 are higher secondary তেখেতে কৈছে যে UDISC plus 2025-26 সৰ মতে যে there are total of 44,103 government provincial licensed primary secondary and higher secondary school in Assam তো আসামত as per UDISC plus সৰ মতে আসামৰ total government বা provincial primary secondary higher secondary school হ'ল 44,103 the minister আৰু তেখেতে কৈছে যে 5,128 of the school lack separate classroom লগত কৈছে মাল্টি গ্ৰেড টিচিং সিস্টেম ইজ বিং ইমপ্লিমেন্টেড ইন প্ৰাইমেৰী schools having less number of teachers and students in which 2 teachers conduct classes for students of 5 classes together য'ত টিচাৰ আৰু ষ্টুডেণ্টছৰ নাম্বাৰ কম তো তাত দুজন টিচাৰ 5টা ক্লাছেছ কম্বাইন কৰি ক্লাছ কণ্ডাক্ট কৰে লোৱাৰ নাম্বাৰ অফ ষ্টুডেণ্ট আৰু টিচাৰৰ কাৰণে এই মেথড এনচিঅ'ৰ কৰে যে এডিশ্যনেল ক্লাছৰুমটো দৰকাৰ নাই because there's a less number of teachers and students তো তেখেতে কৈছে যে একো ইম্পেক্ট পৰা নাই এডুকেশ্যনত টিচিঙত তো এইটো এটা সেইটো এক্সট্ৰা ক্লাছৰুম দৰকাৰ নাই আৰু তেখেতৰ মতে এইটো কৈছে যে আমাৰ ইয়াত 58 আদাৰ্ছ বিদ্যালয় have set up so far Assam under আদাৰ্ছ বিদ্যালয় সংগঠন তো এতিয়ালৈকে আমাৰ 58 আদাৰ্ছ বিদ্যালয় set up কৰিছে
চ' এইখিনি নিউজ আমি এতিয়া মেইন চাব লাগিব যে UDI-SC+ মানে কি। বাকীখিনি নিউজটো গম পাইছে। চ' এতিয়া আমি চাওঁ UDI-SC+ মানে কি। চ' হোৱাট ইজ UDI-SC+? UDI-SC+ stands for Unified District Information System for Education Plus. এইটো এটা ইণ্ডিয়াছ লাৰ্জেষ্ট স্কুল এডুকেশ্যন ডাটাবেছ হয়, মেনেজ কৰে মিনিষ্ট্ৰী অফ এডুকেশ্যন। UDI-SC+ collects data from all recognized schools across the country and helps in planning, monitoring, and improving the education system. তো এইটো এটা ইণ্ডিয়াৰ লাৰ্জেষ্ট স্কুল এডুকেশ্যন ডাটাবেছ হয়। ইনফৰমেশ্যন কালেক্ট কৰে চব ৰেকগনাইজ স্কুলছৰ পৰা এক্ৰছ দ্য কাণ্ট্ৰি আৰু হেল্পছ টু প্লেনিং, মনিটৰিং এণ্ড ইম্প্ৰুভিং দ্য এডুকেশ্যন ছিষ্টেম। তো আমি ইয়াৰ কি ফিচাৰ্ছখিনি চাওঁ। ইট কভাৰ্ছ গভৰ্ণমেণ্ট এইডেড এণ্ড প্ৰাইভেট স্কুল। এইটো মেইন পইণ্ট। আমি চাব লাগিব যে এই UDC বা UDI-SC+ ডাটা ক'ৰ পৰা কালেক্ট কৰে। কভাৰ কৰিব গভৰ্ণমেণ্ট স্কুল, গভৰ্ণমেণ্ট এইডেড স্কুল আৰু প্ৰাইভেট স্কুলৰ পৰা ডাটা কালেক্ট কৰে। আৰু কি ডাটা কালেক্ট কৰে? ষ্টুডেণ্টছ এনৰোলমেণ্ট, কিমান ষ্টুডেণ্ট এনৰোল কৰিছে, টিচাৰ্ছ, ইনফ্ৰাষ্ট্ৰাকচাৰ, ডিজিটেল ফেচিলিটিজ, স্কুল পাৰফৰ্মেঞ্চ, ড্ৰপ আউট ৰেটছ। It provide real-time and data-driven education planning. Next, আমি UDI-SC+ 2024-25 হাইলাইটছখিনি চাওঁ। More than 14 lakh স্কুল কভাৰ্ড কৰিছে। Over 24 crore student including in the database. তো ইয়াৰ যিখিনি ডাটা কভাৰ কৰিছে হোল ইণ্ডিয়া, এইটো আছামৰ ডাটা নহয়। চ' ইয়াত কৈছে যে ইট ইজ ইউজ ফৰ মনিটৰিং দ্য ইমপ্লিমেণ্টেশ্যন অফ নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020. It helps to track indicators such as enrollment, gender parity, teachers availability and school infrastructure. আৰু এইটো ছাপোৰ্ট কৰে স্কিম যেনেকৈ সমগ্ৰ শিক্ষা, PM শ্ৰী স্কুল, মিড ডে মিল, PM পোষণ। এতিয়া আমি যোৱাকালি আমি পঢ়িছিলোঁ AISHE। চ' তাৰ লগত আমি ডিফাৰেঞ্চটো চাওঁ, ডিফাৰেঞ্চ বিটুইন UDI-SC+ এণ্ড AISHE। তো UDI-SC+ কভাৰ কৰে অকল স্কুল এডুকেশ্যন, কিন্তু AISHE কভাৰ কৰে হায়াৰ এডুকেশ্যন। UDI-SC managed by Ministry of Education, whereas AISHE managed by Department of Higher Education. UDI-SC+ that is data from school, aru whereas AISHE is the data from college and university. Aru UDI-SC+ track kore classes 1 to 12, aru AISHE track kore higher education institution. তো আমি এইটো মনত ৰাখিব লাগিব যে UDI-SC+ is India's most comprehensive school education database. আমাক ক্ৰুচিয়েল ইনফৰমেশ্যন ষ্টুডেণ্টছৰ বিষয়ে, টিচাৰ্ছৰ বিষয়ে, ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন আউটকামৰ বিষয়ে আমাক প্ৰভাইড কৰে। ইট প্লেজ আ ভাইটেল ৰোল ইন এডুকেশ্যনেল প্লেনিং এণ্ড মনিটৰিং এক্ৰছ দ্য কাণ্ট্ৰি। চ' এক্সাম পইণ্ট অফ ভিউ আমাৰ মেইন কিৱৰ্ড যিখিনি আমি ৰিমেম্বাৰ কৰিব লাগিব, যেনেকৈ UDI-SC+ কি হয়, তাৰ ফুল ফৰ্ম, আৰু কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত হয়। এইটো মিনিষ্ট্ৰী অফ এডুকেশ্যন। এইটো স্কুল এডুকেশ্যন ডাটাবেছ, স্কুলৰ এডুকেশ্যন স্কুলছৰ ওপৰত ডাটা কালেক্ট কৰে। NEP 2020 সমগ্ৰ শিক্ষা, এডুকেশ্যনেল ষ্টেটিষ্টিক, আৰু যিখিনি কুৱেশ্যন ইয়াৰ ৰিলেটেড UDI-SC+ৰ ওপৰত বহুত ইম্পৰ্টেণ্ট ফ্ৰম বোথ এডুকেশ্যন আৰু কাৰেণ্ট এফেয়াৰ্ছ পাৰ্চপেক্টিভৰ পৰা। চ' নেক্সট এইটো এটা পিকচাৰ্ছ দিছে। এইটো কাৰ পিকচাৰ হ'ল কেটেল এ গ্ৰেড চিন এট দ্য নেষ্ট ইন গুৱাহাটী। Cattle egret is a small white heron mostly found near farmland and livestock. It is also found in wetlands. This bird nests in colonies with other species of egret. তো এতিয়া আমি ইয়াৰ এনালাইচিছ কৰিম। যিহেতু এইটো এটা নিউজ পেপাৰ আজি আহিছে কেটেল এগ্ৰেট, এইটো একচুৱেলি ইয়াৰ চাইণ্টিফিক নামটো কি আমি এইবোৰ চাম, আৰু এইটো তাৰ IUCNৰ ষ্টেটাছটো কেনেকুৱা, কি হয়, কিহৰ কাৰণে ইম্পৰ্টেণ্ট, তো আমি এইখিনি চাম। তো প্ৰথমত চাওঁ তাৰ চাইণ্টিফিক ক্লাছিফিকেশ্যন। কমন নেম হ'ল কেটেল এগ্ৰেট, চাইণ্টিফিক নেম হ'ল বুলবুলকাছ ইবিছ। এইটো আৰ্ডিওডে মানে হেৰন আৰু বা এগ্ৰেট ফেমিলি বিলং কৰে। কি ফিচাৰ্ছ হ'ল মিডিয়াম চাইজ হোৱাইট বাৰ্ড কমিউনিটি seen near cattle, buffalo and other grazing animals. তো বেছিভাগ এই বাৰ্ডটো পোৱা যায় কেটেল, বাফেলো বা আদাৰ গ্ৰেজিং এনিমেলছৰ ওচৰত। They feed on insect, grasshopper, ticks, frogs and small reptiles disturbed by grazing animals. Usually white in color, but during the breeding season develop buff orange feather on the head, chest and back. আমি distribution চাম। It found across India, including Assam, widely distributed in Asia, Africa, Europe, Australia, and the Americas, commonly seen in agricultural field, wetland, grassland, and village surrounding. Your ecology importance to sao. It helps farmer by consuming agricultural waste, maintain ecological balance by controlling insect population,
act as natural biological pest controller. Conservation status IUCN red listed, it least concern. Yeah, interesting fact it way that the cattle A grade is unique among herons because it frequently follow grazing animals and benefit from insect flushed out by movement. To exam point of view, আমি one liner হিসাবে চাওঁ cattle A grade যাৰ যিটো scientific নাম হ'ল Bulbulus ibis, এইটো widely distributed হয় heron species known for its close association with grazing cattle and its role in controlling agricultural pests. Next topic, Modi Albanese strengthen Indo-Pacific ties with new pacts. আমি যোৱাকালি দেখিছিলোঁ যে নৰেন্দ্ৰ মোদী অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী অষ্ট্ৰেলিয়াত ভিজিট কৰিছিলে 3 নেশ্যন ভিজিট। তো অষ্ট্ৰেলিয়াৰ লগত এটা পেক্ট চাইন কৰিছে আৰু সেই পেক্টৰ বিষয়ে আমি চাম। তো প্ৰথমত এইখিনি চাই লওঁ যে ইণ্ডিয়া এণ্ড অষ্ট্ৰেলিয়া অন থাৰ্ছডে seal a raft of landmark pact spanning civil nuclear energy, maritime security and critical minerals sector as Prime Minister Narendra Modi and his Australian counterpart Anthony Albanese reinforced the vital role of bilateral partnership in ensuring a peace Indo-Pacific. Mr. Narendra Modi 3 নেশ্যন যেটো টুৰ গৈছে এইটো এম কৰিছে ট্ৰেড বুষ্ট কৰিব ডিফেন্স টাইজ এগেইনষ্ট দ্য বেকড্ৰপ অফ এন ইনক্ৰিজিংলি ফ্ৰেকচাৰ্ড জিঅ'পলিটিকেল এনভাইৰনমেণ্ট. So following the Modi-Albanese meeting, the two sides unveiled an India-Australia joint declaration on defense and security, a joint statement on energy ties and land roadmap for collaboration in cyber, critical technologies and supply chain. তো এইখিনি কোৱা হৈছে যিটো আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী 3 নেশ্যন ভিজিট কৰিছে তাৰ এইমটো হ'ল যে আমাৰ যিটো ট্ৰেডটো বুষ্ট আপ কৰা, ডিফেন্স টাইজ বনোৱা, যিটো আমাৰ জিঅ'পলিটিকেল এনভাইৰনমেণ্টটো যাতে ষ্ট্ৰং হৈ থাকে আৰু ইয়াত দুটা ছাইডে ডিচাইড কৰিছে যে টু ৱৰ্ক এক্সপেডিটিয়াছলি অন প্ৰপ'জ কম্প্ৰিহেনচিভ ইকনমিক কোঅপাৰেশ্যন এগ্ৰিমেণ্ট এজ ৱেল এজ বাইলেটৰেল ইনভেষ্টমেণ্ট প্ৰটেকশ্যন পেক্ট. To keep pactor, a list of pacts are Civil Nuclear Energy Pact, Uranium Supply to India, Defense and Security Declaration, Deeper Military Cooperation, Defense Innovation Corridor Connect Defense Startup, Maritime Security Roadmap, Joint Monitoring and Shipbuilding, Cyber and Critical Tech Partnership, Supply Chain and Critical Mineral, Joint Statement on Energy, Ties, Clean Energy Collaboration. So, এইখিনিয়ে কালি আকৌ নতুন হেডলাইন লৈ আহিম আপোনালোকৰ বাবে। So, আজিলৈ বাই বাই।